দক্ষিণ কামৰূপৰ আদৰ্শ গাঁও ৰূপে স্বীকৃত কুকুৰমাৰাৰ আদৰ্শ গাঁৱৰ মাজেৰে কুকুৰমাৰা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহন্তি ভাটিপাৰা হৈ পশ্চিম ধুলিলৈ যোৱা পথ পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। ৰাইজক অন্ধকাৰত ৰাখি পথ পুনৰ নিৰ্মাণৰ অভিযোগত পথলৈ ওলাই আহিল ৰাইজসকল। বিধায়ক গৰাকীক ৰাইজে প্ৰশ্ন উত্থাপন কৰাত পথ উঠাই নিয়াৰ ভাবুকি প্ৰদান সাধাৰণ ৰাইজক। নীতি নিয়ম উলংঘা কৰি ৰাইজৰ সৈতে কোনো আলোচনা নকৰাকৈ আৰু ফলক অবিহনে ঠিকাদাৰে নিজ ইচ্ছাত বিধায়কৰ সৈতে লগ হৈ পথছোৱাৰ কাম আৰম্ভ কৰাত ৰাইজে আক্ষেপ প্ৰকাশ কৰি সমগ্ৰ ঘটনাক্ৰমত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। ৰাইজৰ অভিযোগৰ পিছত ৰাইজৰ সৈতে পথলৈ আহিল অজাপ অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীও। নেতাগৰাকীয়ে আজি গাঁওখনৰ পুনৰ নিৰ্মাণৰ কামৰ বুজ লয় আৰু এই সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। খুব হাস্যকৰ, পলাকবাৰী সমষ্টিত উন্নতিৰ গংগা বৈ আছে। ঘৰামাৰা টু কুকুৰমাৰা এইটো এটা PWD ৰাস্তা, চৰকাৰী আঁচনিত কেইবা কোটি টকা, ফিগাৰটো ক'ব নোৱাৰি কাৰণ ৰাইজে নাজানে বা আমিও জনাৰ কোনো এতিয়ালৈ উপায় হোৱা নাই। কিন্তু চৰকাৰী নিয়ম মতে কাম এটা আৰম্ভ হোৱাৰ লগে লগে তাত এখন ফলক লগাব লাগে, কামৰ নমুনা, কণ্ট্ৰেক্টৰৰ নাম, কিমান টকা আবণ্টন হৈছে চৰকাৰৰ পৰা ইত্যাদি ইত্যাদি। আজি বহুদিনৰ পৰা অভিযোগ পাই আছিলোঁ অঞ্চলবাসী ৰাইজৰ যে ইয়াত ৰাইজক চূড়ান্ত অপমান কৰা হৈছে। ৰাইজে বিচাৰিছিল যে ৰাস্তাটো বহল কিমান হ'ব, ৰাইজে একো নাজানে। কিমান টকা আবণ্টন হৈছে ৰাইজে একো নাজানে। কিমান কাম হ'ব, কি কাম হ'ব একো নাজানে। ৰাইজে যেতিয়া ফলকৰ কথা ক'লে তেতিয়া প্ৰতিনিধিগৰাকীয়ে ক'লে যে মই আনিছোঁ ৰাস্তা, গতিকে মই কাটি বেলেগত লৈ যাম। এই দাম্ভিকতা, এই ধৰণৰ কথা বতৰাই কি বুজায়? কোনোবাই ক'ব আজি আমি চাব অহাৰ কাৰণে আমি উন্নয়নৰ বিৰোধী। আমি উন্নয়নৰ বিৰোধী নে কি আপোনালোকতো সাক্ষী আছেনে? মোৰ কথা বাদ দিয়ক, ৰাইজে বিচাৰিছে ৰাস্তাটো কিমান দূৰ হ'ব, কিমান কিলোমিটাৰ হ'ব, কিমান টকা আবণ্টন হ'ল, কেনেকৈ হ'ব, কোনো উত্তৰ নাই। যিহেতু কুকুৰমাৰা গাঁওখন আদৰ্শ গাঁও বুলি পূৰ্বতে ঘোষণা কৰা আছে বা বিভিন্ন ধৰণৰ স্কিম হয়, কিন্তু দেখা যায় যে ইয়াত মানে দুৰ্নীতিৰ পাহাৰ হয়। আপোনালোকে সুধিবচোন কেতিয়াবা, যিসকলে কুকুৰমাৰাৰ এই গাঁওখনক আদৰ্শ গাঁও বুলি ভাষণ দিয়ে, লগে লগে আপোনালোকে সুধিবচোন যে আপুনি আদৰ্শ গাঁওখনত গৈছেনে? আদৰ্শ গাঁও কাক কয়? তাত কি কি থাকিব লাগে? এই আদৰ্শ গাঁও আগতেও ঘোষণা হৈ এক ঘটলা হৈছে আৰু এতিয়াও ঘটলা চলি আছে। আদৰ্শ গাঁৱৰ নামত এখন সমিতি থাকে, সভাপতি থাকে, সম্পাদক থাকে, তেওঁলোকে একো নাজানে। কামবিলাক হয় ৰাইজৰ মূল প্ৰতিনিধিগৰাকী আৰু BDO অফিচৰ জৰিয়তে যেতিয়া পইচা উলিয়াবলগীয়া হয় তেতিয়াহে সভাপতি সম্পাদকক মাতি নি চাইনটো লয়। বাকী আদৰ্শ গাঁও সম্পৰ্কত তেওঁলোক অজ্ঞ। আচলতে ইয়াত কেন্দ্ৰীভূত হৈছে উন্নয়নৰ নামত যিবিলাক কাম কাজ হৈছে, ৰাইজক লগত লৈ কৰিব লাগেতো, এইবিলাক হোৱা নাই। ইয়াত কেন্দ্ৰীভূত হৈছে মানে দুৰ্নীতিৰ কাৰণে। পইচাটো যেনে তেনে খৰচ কৰিব লাগে আৰু পইচাটো নিজৰ হাতত আনিব লাগে। ৰাস্তাৰ কাম ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, NE Bharat 24।